এতিয়া গৈ আছো আৰু যাব লগত আৰু দুজন আছে যাব ওলাইছো আৰু এতিয়া এয়া ওলালো বাৰু গৈছো এয়া মোৰ পছন্দীখন এয়া আৰু এজন ভাইটি যাব ইয়াৰ পৰা এতিয়া এইটো আহি পালে ভাইটো যা ঘৰত যাম আমি এতিয়া গৈ আছো তো ফূৰ্তি কি ক'ব আজি ঘৰত যাব তো মাকক দেখিব তো এতিয়া গৈ আছে আৰু হাঁহি হাঁহি মিচিকি হাঁহি মাৰি গৈ আছে সি কি ক'ব আৰু তাক ঠিক আছে আহি সোণপুৰা দুখোৱা হৈ গ'ল তো কি ল'ম কি ক'ব পৰা নাই এতিয়ালৈকে চবে আলোচনা কৰি থকা হৈছে বজাৰ কৰিছে মাংস লৈ আছে তো বজাৰ চৰা কৰা হৈ গ'ল এতিয়া তো কোনোবাই কৈছে গাহৰি খাম কোনোবাই কৈছে ব্ৰইলাৰ খাম তো এতিয়ালৈকে সিদ্ধান্ত হোৱা নাই তো এতিয়া যাওঁ আৰু এই ভাইহঁতৰ ঘৰত এইজন সিহঁতৰ ঘৰত গৈ আছো তো গম নাপাওঁ এতিয়া কি পাওঁ গ'লে গম পাম এয়া গৈ আছো এতিয়া গাহৰি লোৱা হ'ল 1.5 কেজি অৱশেষত গৈ গাহৰিটো পোৱা হ'ল পিয়ৰ লোকেল গাহৰি তো কোনোবা যদি খাব বিচাৰে আহিব ইয়াত 8 মাইলত লোকেল গাহৰি পিয়ৰ এই কঁঠাল গছ কঁঠাল কোনে কোনে খাই ভাল পায় বাৰু দেখিছেনে কঁঠাল কিমান ধুনীয়া সুন্দৰকৈ কঁঠাল লাগি আছে কি সুন্দৰ পৰিৱেশ গাঁৱৰ পৰিৱেশ গাঁৱৰ পৰিৱেশ বহুতেই ভাল লাগে দেখিছেনে গাঁৱৰ পৰিৱেশ ইমান ভালকৈ আছে গাঁৱত সোমালে কিবা এটা মনটোৱে ভাল লাগে টাউনত থাকি দেখিছেনে ই সুন্দৰ পৰিৱেশ ইমান ধুনীয়া বতৰ হাৱা আহি থাকে বতাহ মাৰি থাকে তো হেল্ল' গাইছ এই চক পথাৰতো হাল মাৰি আছে কিন্তু পানীটো অলপো নাই তো কি হ'ব খেতি এবাৰ ক'ব পৰা নাই চক ট্ৰেক্টৰেতো হাল মাৰি আছে তো মানুহৰ খেতি এবাৰ কি হ'ব কেনেকৈ কৰিব চক ৰাইজ এয়া দেখিছেনে ট্ৰেক্টৰে হাল মাৰিছে কিন্তু মাটি শুকাই গৈছে টংটঙীয়া দি দিছে হয়নে বাৰু ফাইনেলি আহি পালোহি ভাই ঘৰত এয়া
এয়া আমাৰ সুদূৰ ধেমাজিৰ পৰা আহি আমাৰ শদিয়াত আজি উপস্থিত হৈছে আৰু এইফালে শিৱসাগৰ সুদূৰ শিৱসাগৰৰ পৰা আহি আৰু এইফালে তেজু তো এয়া আৰু আহি পালোহি আমি চ' ইয়াতে আৰু এতিয়া খাই বৈ যোৱা হ'ব চ' আকৌ বাৰু একদম ৰাতিলৈ এতিয়া ৰাখোঁ এইটো একেবাৰে ৰাতিলৈ আৰু ভিডিঅ' দিম চ' বাই বাই এতিয়া গাহৰি বনাবলৈ কাৰণে জুই জ্বলাবলৈ ৰেডি কৰিছোঁ ইয়াতে বনাম এনেকৈ এয়া এই ভায়ে খৰি আনি দিছে এতিয়া এনেকৈ বনোৱা হ'ব আজি নিজে লাগি ভাগি কৰা হ'ব আৰু আমাৰ এখেত ৰান্ধনিৰ কাম নাই ফাইনেলি এয়া জুই জ্বলাব লৈছোঁ জুই জ্বলাই আছোঁ তো এই আৰম্ভ কৰিব লৈছোঁ আৰু লগৰকেইটা বহি আছে বাহিৰতে এনেকৈ লগে মিলি জুলি বনাম আৰু ফাইনেলি গাইজ এই বহাই দিলোঁ কেৰাহী মাংসটো বনোৱা হ'ব এতিয়া হৈ যাব তো এতিয়া এইখিনি ড্ৰাই কৰা হ'ব আৰু বেলেগকৈ এক্সট্ৰা বনোৱা হ'ব আকৌ এয়া তেল ঢালি দিয়া হৈ গ'ল তেল নাই তেলটো কম পৰিমাণ তেল দিয়া হৈছে যিহেতু নেকি গাহৰিটো চৰ্বি আছে তেল আছে তো তেল কম পৰিমাণ দিয়া আছে যিহেতু নেকি তেল ওলাব ইয়াৰ পৰা ফাইনেলি গাহৰি বনি আছে হ'ব আৰু এতিয়া ইয়াত নিমখ দিয়া হৈছে নিমখ দিয়া হ'ল হালধি দি দিয়া হ'ল গোটা মছলা গোটা চাওকচোন এই গাঁৱৰ পৰিৱেশবোৰ ইমান ভাল ইমান সুন্দৰকৈ ইমান ভাল লাগিছে নহয়নে বাৰু এয়া আমাৰ এজন ৰুমমেটে কিবা এটা ভাবি আছে মনতে কিবা এটা কম ভাবি আছে কিন্তু ক'ব পৰা নাই তেওঁ গাঁৱৰ পৰিৱেশটো দেখিয়ে তেওঁ মানে অবাক লাগি গৈছে তেওঁ এই চাওকচোন হাঁহ দেখিছেনে গাইজ ফাইনেলি আমাৰ গাহৰি মাংস হৈ গ'ল গাহৰি মাংসৰ লগত এয়া আমাৰ আহোমৰ দেউৰক এয়া আমাৰ এইটো আহোমৰ নিয়মেই হয় এয়া আৰু বেছি নহয় এগিলাচ আৰু নিয়মটো কৰা হৈছে ফাইনেলি আমাৰ গাহৰি মাংস হৈ গ'ল এয়া খাই আছে লগৰবিলাকে তো গাইজ এয়া গাহৰি মাংস দিয়া হৈছে খাব লৈছোঁ এই দেখিছেনে ইমান ধুনীয়া পিচ দেখিছে না ইমান ধুনীয়া তাৰে লগত এয়া আমাৰ আহোমৰ নিয়মত দেউৰক এয়া আৰু বেছি নহয় নিয়মটো বাই বাই চ' গাইজ আজি খোৱা বোৱা হৈ গ'ল তো ওলাইছোঁ এই আমাৰ ভিনদেউ তো এই ভিনদেউ লগ পালোঁ চ' খাই বৈ হ'ল আমি যাব ওলাইছোঁ আৰু এতিয়া
তো এয়া আমাৰ মা হয় তো আমাক খুৱাই বুৱাই পঠিয়াইছে আৰু এতিয়া আমি ধুনীয়াকৈ যাম চ' অলপ ভিডিঅ'টো লেট হ'ল বাই বাই তো বেয়া চেয়া নাপাব আৰু ৰাইজ বাই বাই গুড নাইট